ঢিঙৰ উদাহৰণত সংঘটিত হৈছে এটা পৰিয়ালৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা। দিন দুপৰতে সংঘটিত এনে ভয়ংকৰ মাৰপিটৰ আক্ৰমণৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি। হাতে হাতে চোকা অস্ত্ৰ আৰু মৰণাস্ত্ৰ লৈ চলা দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এটা পৰিয়ালৰ 8জনকৈ পুৰুষ মহিলা। আহতসকল ক্ৰমে ৰিবুল আলম, নুৰুজ্জামান, ৰেকিবুৰ আলম, ৰেজৱান ফাৰুক, ছানি জাকাৰিয়া, জেছমিনা খাতুন, ৰূপচানা খাতুন আৰু ছামিয়া খাতুন। আহতসকলকে লগে লগে ঢিং এফআইত ভৰ্তি কৰা হৈছেও কেইবাজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে ঢিঙৰ পৰা নগাঁৱলৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি পথাৰত কৃষিকৰ্ম কৰি থকা সময়তে জিয়াবুল, ফখৰুদ্দিন আৰু আলিমুদ্দিনৰ নেতৃত্বত একেটা পৰিয়ালৰ আবু ছাইদ, খাইৰুল ইছলাম, নিজামুল ইছলাম, তজমুল হক, জাকাৰিয়া আহমেদ, শাহানুৰ আলম আৰু ৰছিদুল হকে হাতে হাতে দা, লাখুটি, চোকা অস্ত্ৰ, মৰণাস্ত্ৰ আদি লৈ দলবদ্ধভাৱে আক্ৰমণ কৰে পৰিয়ালটোক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্ত হৈছে মানে দুপৰীয়া 1 মান বজাত মোৰ দাদা নুৰুজ্জামানে আৰু মোৰ ভাইটি ৰিবুল আলমে খেতিত কাম কৰি আছে, মানে লাও খেতিত ঔষধ দি আছে আৰু মোৰ দাদাই খেতি চাফা কৰি আছে, মানে এই নিৰাই আছে, আমি বুলি কৈছে নিৰে সেইবিলাক কৰি আছে। পিছত এই আবু চাহাদৰ ল'ৰা অকস্মাত আহি পেলাই হেৰি কৰিলে, এই খুৰ্কি বুলি কয়, চোকা অস্ত্ৰ এটা লৈ পেলাই মোৰ দাদাক বাবুকি দি আছে, খেতিৰ পৰা উঠিব লাগে, মাটি এৰিব লাগে, সিহঁতে মাটি লৈ যাব, আমাক মাটি আমাৰ ঘৰৰ ওচৰতে, আমাৰ ঘৰ চৰ ভাঙি যাব লাগে। তেখেতে পিছত এইটো কৈ আছে, আমি কিছু খুৰ্কিটো ৰাখি পেলাই আমি দুমদুমীয়া আমাৰ আউটপোষ্টত আমাৰ IC ছাৰক ফোন কৰিছোঁ। IC ছাৰে কৈছে যে মানুহ পঠাই আছোঁ। তেখেতে মানুহ পঠাইছে, আমি সেই মানুহটোক ধৰি ৰাখিছিলোঁ 2 ঘণ্টা ধৰি তেখেতে ৰাস্তাও বেয়া, হাত দেৰি হৈছে। পিছত তেখেতে আমি খুৰ্কিটো তেখেতৰ হাতত জমা দিছোঁ, 2জন ষ্টাফ পঠাইছিলে, তেখেতৰ হাতত জমা দিছোঁ, পুলিচৰ হাতত জমা দিছোঁ। সিহঁতে আবু চাহেদে তজুমুলৰ দেউতাক আবু চাহেদে কৈছে যে আৰু নাহে, এনেকুৱা নহয়, সি টেবলেট খালে, তাৰ হেৰি হৈ গ'ল, ঠিক আছে হ'ব, তুমি বাদ দিয়া, এইবিলাক এৰি দিয়া। পিছত তাৰ মাক বাপেকক চমজাই দিছোঁ, ল'ৰাটোক চমজাই দিয়াৰ পিছত লগে লগে আধা ঘণ্টা পিছত সিহঁতে দা, লাঠি লৈ, মানুহ লৈ সিহঁতে চবকে লৈ পেলাই আহি পেলাই আমাৰ খেতিত আহি আমাক মাতি আছে না, আমাৰ খেতিত যে দাদাই কাম কৰি আছে, ৰিবুলে কাম কৰি আছে। মই ফোন কৰিছিলোঁ লগে লগে, সিহঁতে মাতাত IC ছাৰক ফোন কৰিছোঁ, ছাৰে কৈছে তুমি আহি যোৱা থানাত, তুমি থানাত আহি যোৱা। মই থানাত যাবলৈ ৰেডি হৈছোঁ, সেই চাগতে সিহঁতে ধাৰে ঘপিয়াই মোৰ দাদাক গুৰুতৰভাৱে আহত কৰিছে। নাম কেইটা কওকচোন? মোৰ দাদাৰ নাম হ'ল নুৰুজ্জামান, দেউতাকৰ নাম গিয়াছুদ্দিন, মানে মোৰ দাদা, মোৰ নাম নুৰুল আমিন। নহয়, যোনে মাৰিছিলে যোনে মাৰিছে আবু চাহেদে ধাৰে গপিয়াইছে মূৰত, আৰু নিজামুলে ধাৰে গপিয়াইছে, আৰু খাইৰুল আৰু ৰছিদুল আৰু আবু চাহেদৰ ল'ৰা, গোটেইকেইটা 3টামান আবু চাহেদৰ ল'ৰা কাটি দিয়কচোন।